ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ ৮ তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি ৰাতিপুৱা 8:16 পৰ্যন্ত। তাৰপিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:47 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:28 পৰা 8:13 পৰ্যন্ত, আকৌ 10:29 পৰা 12:44 পৰ্যন্ত, আকৌ 2:15 পৰা 3:45 পৰ্যন্ত, আকৌ 5:15 পৰা 6:57 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:58 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনাৰ কিছু ভাল খবৰেৰে আৰম্ভ হ'ব আৰু আপোনাৰ কিছুমান বিশেষ উদ্দেশ্যও আপোনাৰ সম্পন্ন হ'ব, যাৰ বাবে আপুনি শক্তিৰে ভৰা অনুভৱ কৰিব আৰু আপোনাৰ কামবোৰতো আজি কিছু ইতিবাচকতাও লাভ কৰিব। ঘৰুৱা ব্যৱস্থা আৰু চাফাই সম্পৰ্কীয় কামতো আজি আপোনাৰ সহায় উপলব্ধ হ'ব, যাৰ ফলত আপোনাৰ মন আজি সকাহ পাব। ব্যৱসায়িক হোৱাৰ যত্ন কৰক। আজি আৱেগিক আৰু উদাৰতাৰে লোৱা সিদ্ধান্তই আপোনাক আজি ক্ষতি কৰিব পাৰে আৰু আপোনাৰ দুৰ্বলতাক আপুনি জয় কৰিবলৈ আপুনি নিশ্চিতভাৱে আপুনি নিজকে নিজে সুসংগঠিত কৰিবলৈ যত্ন কৰিব। টকাৰ বিষয়ত আজি আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দিয়াৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। আৰু বজাৰ কৰাৰ সময়ত আপুনি আজি বাজেটৰ কথাও মনত ৰখাটো জৰুৰী হ'ব, কাৰণ অপ্ৰয়োজনীয় খৰচ বৃদ্ধিয়ে আপোনাৰ বাজেট খেলিমেলি কৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ভাল উন্নতিও দেখা পাব। আপুনি আপোনাৰ দলসমূহৰ সৈতে ফোন যোগে আপুনি যোগাযোগ অব্যাহত ৰাখক। তেওঁলোকৰ পৰাও আপুনি গুৰুত্বপূৰ্ণ অৰ্ডাৰ আদি লাভ কৰিব পাৰিব। কৰ্মৰত লোকসকলে আজি কিছুমান গুৰুত্বপূৰ্ণ কামৰ বোজা পোৱাৰ ফলত তেওঁলোকে অত্যন্ত ব্যস্ত অনুভৱ কৰিব, গতিকে তেওঁলোকে সহকৰ্মীৰ সহায় ল'লে তেওঁলোকে কিছু আজি কামৰ সকাহ পাব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু অনুশাসিত হ'ব আৰু যিকোনো বিতৰ্ক আজি আপুনি শেষ কৰাত আপুনি সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি কিছু দূৰত্ব বজাই ৰাখিলে আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। শাৰীৰিক দুৰ্বলতা আৰু শৰীৰৰ বিষৰ দৰে সমস্যা আজি সৃষ্টি হ'ব পাৰে, গতিকে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ মনটো সুখী হ'ব আৰু ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপোনাৰ মনটো সকাহ পাব। বন্ধু বা সহকৰ্মীৰ লগত ফোন যোগে কিছু গুৰুত্বপূৰ্ণ কথা বতৰাৰ ফলত আপোনাৰ কিছু লাভজনক তথ্যও আপুনি পাব পাৰে। সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা সমস্যাৰ সমাধান পাব, যাৰ ফলত সম্পৰ্কত আপোনাৰ দূৰত্ববোৰ কমি যাব আৰু পুনৰ সম্পৰ্কত আপোনালোকে মধুৰতা দেখা পাব। আত্মীয়ৰ বৈবাহিক জীৱনত চলি থকা উত্তেজনাক লৈ আপুনি চিন্তিত হ'ব পাৰে, গতিকে শান্তভাৱে আপুনি সমাধান বিচাৰিবলৈ যত্ন কৰক। উৰা বাতৰিৰ চিন্তা নকৰাকৈ আপুনি কামত ব্যস্ত থাকক, ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। সফলতা পালে আপোনাৰ আজি মনলৈ আপোনাৰ আনন্দৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ সিদ্ধান্ত লওঁতেও আপুনি কিছু সকাহ পাব। আজি আপুনি ব্যৱসায়ৰ লগত জড়িত কিছু কৃতিত্ব লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। পদ্ধতিগত কৰ্ম ব্যৱস্থা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি উন্নত সফলতা লাভ কৰিবলৈ ওলাইছে, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। সংবাদ মাধ্যম আৰু অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়সমূহ অধিক সফল হ'ব, যাৰ ফলত আপোনাৰ এইবোৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। কিন্তু অবৈধ কামৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপুনি বিপদত পৰিব পাৰে। বিবাহিত জীৱনত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় যিবোৰ আপোনালোকৰ কথা বতৰা আছে সেইবোৰ আপোনালোকৰ কিছু আওকাণ কৰি চলাটো আপোনালোকৰ বাবে সম্পৰ্কৰ বাবে ভাল হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ আপোনালোকে আগবাঢ়ক, আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব। আৰু অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ
কোনো ধৰণৰ প্ৰভাৱ নপৰে। বতৰৰ পৰিৱৰ্তনৰ ফলত আজি স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি নিজৰ বাবে কিছুমান নীতি নিয়ম বনাব আৰু আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাক বহু পৰিমাণে মানসিক শান্তিও লাভ দিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি পেছাদাৰী অধ্যয়নত সফলতা লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱেও কিছু সকাহ পাব। যিকোনো কামত মনোনিৱেশ কৰি থকাটো অতি প্ৰয়োজনীয় হ'ব। এই সময়ত আপোনালোকৰ খৰখেদা আৰু অসাৱধানতাৰে লোৱা সিদ্ধান্তবোৰ ভুল হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব। মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি অধিক সচেতন হ'ব লাগিব, লাজ অনুভৱ নকৰিব আৰু অতিৰিক্ত কামৰ বোজাও নল'ব। গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত সুসংগঠিত হৈ থাকিলে ভাল প্ৰভাৱ দেখিব। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব পাৰে, অৱশ্যে আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি উপযুক্ত ফলাফল লাভ কৰিব। যিকোনো বাকী থকা ধন লাভ কৰাৰ পিছতো আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিলে আপোনাৰ কিছু ভাল প্ৰতিফলন দেখা পাব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে নিজৰ পচন্দৰ কাম পালে তেওঁলোক সুখী হ'ব আৰু তেওঁলোকে কামবোৰ সুকলমে কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি উপযুক্ত সম্প্ৰীতি আৰু সহযোগিতাৰ অনুভৱ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু দূৰত্ব দেখা পাব, গতিকে আপোনালোকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিব সক্ষম হ'ব। ব্যায়াম যোগাসন আদিৰ দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰিলে আপোনালোকৰ সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনাৰ স্নায়ুৰ বিষৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। গতিকে ব্যায়াম আদিতো আপুনি কিছু সময় কটাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ মনটো সুখী হ'ব। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ নিৰ্দেশনাত আপুনি আপোনাৰ যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব। ঘৰত অনুশাসন বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। ইয়াৰ ফলত আপোনাৰ ঘৰটো ইতিবাচক হৈ পৰিব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ লগত জড়িত যিকোনো সমস্যা সমাধান হোৱাৰ পিছত আপুনি সকাহ পাব আৰু তেওঁলোকেও আত্মবিশ্বাসী অনুভৱ কৰিব। দুপৰীয়াৰ পিছত কিছু প্ৰতিকূলতা আহিব পাৰে, গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ আপুনি দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব আৰু পুৰণি বিবাদবোৰ পুনৰ উত্থাপন হ'ব পাৰে, গতিকে আপুনি সেইবোৰ ধৈৰ্যৰে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। টকাৰ বিষয়ত আজি কাকো বেছি বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে আৰু চৰকাৰী বিষয়বোৰ আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে উপযুক্ত হ'ব। ব্যৱসায়ত কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব, অন্যথা আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্যসমূহ লাভ কৰি ল'লে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আপুনি হয়তো আজি ভাল সম্পত্তিৰ চুক্তিও লাভ কৰিব, যাৰ সহায়ত আপুনি আজি লাভ কৰাটো সক্ষম হ'ব। কাৰ্যালয়ত আপোনাৰ প্ৰজেক্ট সম্পূৰ্ণ কৰাত সফল হ'লে আপোনাৰ বিষয়াসকলে আজি আপোনাক প্ৰশংসাও কৰিব। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰি সুখৰ সময় কটাবলৈ সক্ষম হ'ব। নতুন বন্ধুক লগ পোৱাৰ সময়ত আপুনি আপোনাৰ আচৰণত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। অত্যাধিক ভাগৰুৱা হোৱাৰ বাবে অনিদ্ৰা আৰু শৰীৰৰ বিষ আদি হ'ব পাৰে, যাৰ প্ৰভাৱ আপোনাৰ কাম কৰাৰ ক্ষমতাটো পৰিব পাৰে। গতিকে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আৱেগিকভাৱে নহয়, ব্যৱহাৰিকভাৱে সকলো কাম কৰিবলৈ আপুনি চেষ্টা কৰক। আপুনি নিশ্চয় এনে কৰিলে সফল হ'ব আৰু লগতে আনৰ প্ৰতাৰণা হোৱাৰ পৰাও আপোনাৰ ৰক্ষা পৰিব। আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক অধিক মধুৰ হৈ পৰিব, যাৰ প্ৰভাৱত আপোনাৰ কোনো ধৰণৰ বিবাদৰ সৃষ্টি নহয়। আপোনাৰ সন্তানৰ নেতিবাচক কাৰ্যকলাপে আপোনাক চিন্তিত কৰিব পাৰে, কিন্তু আপোনাৰ জ্ঞান আৰু বুজাবুজিয়ে আপোনাক সমস্যাবোৰ সমাধান কৰাত সহায় কৰিব। কোনো চুবুৰীয়া বা আত্মীয়ৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপুনি সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। এই সময়খিনি আপুনি কোনো ধৰণৰ মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব, তেতিয়া দেখিব যে আপুনি ভাল প্ৰভাৱ পৰিব। আৰু কোনো ব্যৱহাৰিক সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব, নহ'লে এইবোৰ ক্ষেত্ৰত আপুনি লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ ব্যৱসায়িক যিবোৰ পদ্ধতি আছে সেইবোৰ পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু এই সময়ত আপোনাৰ অত্যাধিক কষ্ট আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখক। আপুনি নিশ্চয় কিছু সুফল লাভ কৰিব। অৱশ্যে বৰ্তমান যি কষ্টৰ পৰিণতি আছে সেইবোৰ আপুনি সুদূৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব।
স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা বৰ্তি থাকিব আৰু নিশ্চিতভাৱে পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু মজাৰ কামত কিছু সময় কটালে আপুনি অধিক ফলপ্ৰসূ ফলাফল লাভ কৰিব। প্ৰেমৰ সংগীক কিছু উপহাৰ দিলে আজি আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱাৰো দেখা যাব। ঋতু পৰিৱৰ্তনৰ বাবে ঋতুৰ সৰু সৰু সমস্যা স্থায়ী হ'ব পাৰে, গতিকে আপুনি অলপ সাৱধান হ'ব লাগিব আৰু পদ্ধতিগত ৰুটিন এটা ৰাখিব লাগিব, যাৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ স্বভাৱৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক আধ্যাত্মিকতা আৰু ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ কৰাব আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখি আপুনি নিজৰ আভ্যন্তৰীণ সাফল্যসমূহ লাভ কৰিবলৈও সক্ষম হ'ব। অসাৰ কামত ব্যয় বৃদ্ধিৰ বাবে আপোনাৰ মনত উদ্বিগ্নতা আহিব পাৰে আৰু কেতিয়াবা অত্যাধিক খৰখেদা আৰু উত্তেজনাৰ ফলত খিংখিঙতাও থাকিব পাৰে। গতিকে আজি আপুনি নিজৰ স্বভাৱত কোমলতা অনাৰ যত্ন কৰিব আৰু আত্মীয়ৰ লগত বিভাজন হোৱাৰো সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। সফল ব্যৱসায়ীসকলক লগ পালে আৰু তেওঁলোকৰ পথ প্ৰদৰ্শন গ্ৰহণ কৰিলে আপুনি আজি নতুন ব্যৱসায়িক নীতি বুজিব পাৰিব আৰু যিকোনো কাম কৰাৰ লগতে আপুনি ইয়াৰ সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰিব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে নিজৰ পচন্দ অনুসৰি কামৰ বোজা লাভ কৰিব আৰু তেওঁলোকে কামবোৰো সুসংগঠিতভাৱে কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত তেওঁলোকৰ কিছু ভাল প্ৰভাৱো দেখিব। জীৱনসংগীৰ সৈতে এক আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ যিবোৰ গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰত আপুনি ভাল ফলাফলো লাভ কৰিব আৰু পৰিয়ালতো আজি গুৰুত্ব দিয়াটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা যায়। কাহ চৰ্দি আদি বহাৰ ফলত আপোনাৰ কিছু আজি প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, সেইবাবে অলপ সতৰ্ক অৱলম্বন কৰিলে আপুনি আজি সুস্থ হৈ থাকিব, গতিকে উচিত চিকিৎসাও গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কিবা এটা পুৰণি সমস্যা সমাধান হ'বলৈ গৈ আছে আৰু আপোনাৰ বিবেচনা আৰু বুদ্ধিৰে লোৱা সিদ্ধান্তবোৰ আজি অতি ইতিবাচক আৰু সকলো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ কাগজৰ কামত চলি থকা সমস্যাবোৰ আজি সমাধান লাভ কৰিব। যুৱক যুৱতীসকলে বিশেষভাৱে যত্ন ল'ব লাগিব তেওঁলোকৰ যাতে কোনো অসাৰ কাম কাজত বা কোনো ধৰণৰ অসাৰ বন্ধুত্বৰ মাজত আপোনালোকে আবদ্ধ হৈ নপৰে, কাৰণ ইয়াৰ ফলত আপুনি কোনো ধৰণৰ উপযুক্ত ফলাফল নাপায়, বৰঞ্চ আপোনাৰ ক্ষতিহে হ'ব। পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো অতি প্ৰয়োজনীয় হ'ব, গতিকে আজি আপুনি পৰিকল্পনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ যত্ন কৰিব আৰু এই সময়ত যিকোনো লেনদেন কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে লেনদেনৰ বিষয়বোৰ আপুনি অলপ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক কাম কাজত কিছু উন্নতি দেখা পাব। বাস্তুনীতি ব্যৱহাৰ কৰিলে পৰিৱেশ অধিক ইতিবাচক হ'ব আৰু অংশীদাৰিত্ব ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা থাকিব। এনে কৰিলে আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়ত ভাল প্ৰভাৱো দেখা পাব। কৰ্মৰত পেছাদাৰী লোকসকলে তেওঁলোকৰ ক্লায়েণ্টৰ সৈতে লেনদেন কৰাৰ সময়ত আপুনি কোমলতা বজাই ৰাখি তেওঁলোকৰ সৈতে ডিল কৰাৰ যত্ন কৰিব, তেতিয়া আপোনালোকৰ ভাল প্ৰভাৱ পৰিব, অন্যথা আপোনাৰ কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ পৰিয়াল নেতিবাচক হ'ব পাৰে। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে, গতিকে আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু ভাল ফলাফল দেখা গৈছে। স্বাস্থ্য ভালে দেখা যায়, কেৱল পৰিৱৰ্তিত বতৰৰ বাবে এলাৰ্জিৰ দৰে সমস্যা আদি হ'ব পাৰে, গতিকে পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি ক'ৰবাৰ পৰা সহায় পাবই, গতিকে আপুনি কোনো ধৰণৰ চিন্তা আজি নকৰিব আৰু কিছুমান নতুন অভিজ্ঞতাও আজি লাভ কৰিব, যাৰ ফলত আপোনাৰ আজি নতুন তথ্য আহৰণ কৰিব পাৰিব। শিশুৰ শিক্ষা আৰু পঢ়া শুনাৰ সন্দৰ্ভত সন্তোষজনক ফলাফল পোৱাৰ ফলত মনত শান্তি আৰু সুখৰ সৃষ্টি হ'ব। নিজৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আনৰ দ্বাৰা প্ৰভাৱিত হ'লে ভুল সিদ্ধান্ত ল'ব পাৰে, গতিকে সেইবোৰ ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব। বাহন বা যিকোনো ব্যয়বহুল সঁজুলি ভাঙিলে আজি বৃহৎ খৰচো হ'ব পাৰে, গতিকে আপুনি আজি সঁজুলিবোৰ ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব আৰু খৰখেদাকে আৰু আৱেগিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। ব্যৱসায়ত আজি বহুত দায়িত্ব থাকিব আৰু কামৰ বোজাও বৃদ্ধি পাব, অৱশ্যে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপুনি নিশ্চয় সফল হ'ব। পাৰিবাৰিক ব্যৱসায়ৰ লগত জড়িত কামবোৰত আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব।
গতিকে সেইবোৰ ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ কাম কাজৰ প্ৰতি অসাৱধান নহ'ব। তেওঁলোকৰ কামৰ প্ৰতি আপুনি যদি সহায় আগবঢ়ায় তেনেহ'লে তেওঁলোকে কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ব্যৱস্থাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা বাঢ়িব, যাৰ প্ৰভাৱ আপোনাৰ পৰিয়ালৰ শান্তি আৰু সুখৰ ওপৰতো পৰিব পাৰে। গতিকে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ আপুনি আজি কিছু যত্ন কৰিব লাগিব। অবিবাহিত মানুহৰ বাবে আজি ভাল সম্পৰ্ক অহাৰ ফলত আপোনাৰ ঘৰত আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালে দেখা যায়, মাত্ৰ নিজৰ দৈনন্দিন কাম কাজ আৰু চিন্তাবোৰ ইতিবাচক কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ কাৰণে লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সময় ভাল হৈ আছে। আপোনাৰ মনটো গোটেই দিনটো আপোনাৰ সুখী হৈ থাকিব আৰু আপুনি উন্নত ফলাফলো লাভ কৰিব। গতিকে আজিৰ দিনটোৰ আপুনি উচিত সুবিধা লাভ কৰক। পঢ়া শুনাৰ লগতে অন্যান্য কাম কাজতো ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰিব। নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শান্তি লাভ কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক আৰু সৰু সৰু নেতিবাচক কথাবোৰত বিচলিত হোৱাৰ পৰিৱৰ্তে আপুনি সমস্যা সমাধান বিচাৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সঠিক সমাধানো লাভ কৰিব। ৰাজনৈতিক বা সামাজিক কাম কাজত আপুনি নিশ্চয়কৈ অৰিহণা যোগাওক। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু লগতে আপোনাৰ যি সামাজিক বৃত্ত আছে সেইবোৰো বৃদ্ধি পাব। কাৰখানা আদিৰ দৰে আপোনাৰ লোহা সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু উৎকৃষ্ট অৰ্ডাৰো লাভ কৰিব। গতিকে এই ক্ষেত্ৰত জড়িত লোকসকলে আজি ভাল কিছু দেখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিত কোনো ধৰণৰ অনুচিত কামৰ প্ৰতি আগ্ৰহী নহ'ব, অন্যথা আপুনি আপোনাৰ ওপৰত তদন্ত আদি হ'ব পাৰে। ঘৰত সংঘটিত আৰু অনুশাসিত পৰিৱেশ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আজি মনটো শান্তি হৈ থাকিব আৰু আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণ কৰাৰ সুযোগো লাভ কৰিব। যোগাসন আৰু ধ্যান আজি কৰিবলৈ যত্ন কৰক আৰু লগতে ইতিবাচক মনৰ লোকৰ সৈতে কিছু সময় কটাওক। আপুনি নিশ্চয়কৈ শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে যিকোনো কাম সম্পূৰ্ণ কৰিলে আপোনাৰ বিশৃংখল দৈনন্দিন জীৱনৰ পৰা সকাহ পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ বাবে যি কৰ্মসংস্থাপনৰ সুযোগ পাইছে সেইখিনি দখল কৰাৰ তেওঁলোকে গুৰুত্ব দিব লাগিব। বিত্ত সম্পৰ্কীয় কাম কাজত কৰা প্ৰচেষ্টাই আপোনাৰ ভাল ফল দিব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত নিশ্চিত থাকক। যিকোনো বিবাদ বা সমস্যা কেৱল শান্তিপূৰ্ণভাৱে সমাধান কৰিলেহে আপুনি সেইবোৰত সমাধান লাভ কৰিব আৰু হঠাতে কিছু খৰচৰো সৃষ্টি হ'ব পাৰে, যিয়ে বাজেটত আপোনাৰ বাধা জন্মাব পাৰে। কাৰোবাৰ দায়িত্ব নিজৰ ওপৰত লোৱাটো আপোনাৰ মানসিক চাপত পেলাব পাৰে। গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। ব্যৱসায়ত আজি আপোনাৰ ভাল লাভৰ সম্ভাৱনা আছে। চেষ্টা কৰি যাওক আৰু সময়মতে অৰ্ডাৰসমূহ সম্পূৰ্ণ কৰক। লগতে ইয়াৰ গুণগত মান উৎকৃষ্ট কৰি ৰাখিবলৈ যত্ন কৰিব। তেতিয়া দেখিব আপুনি ভাল উন্নতিও দেখা পাইছে। চৰকাৰী প্ৰকল্পৰ সন্দৰ্ভত বিষয়াসকলৰ সৈতে কথা পাতি থাকোঁতে অতি আৰামদায়ক হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত সুখদায়ক আৰু মৰম লগা আচৰণ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিব পাৰিব। অসাৰ প্ৰেম আৰু বন্ধু বান্ধৱীত সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ সময় নষ্ট হ'ব পাৰে আৰু লগতে আপুনি আপোনাৰ ব্যক্তিগত কামবোৰতো কিছু আবদ্ধতা দেখা পাব। চলিত বতৰত নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো জৰুৰী হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সামাজিক কাম কাজত অৰিহণা যোগাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনাৰ যোগাযোগৰ বৃত্ত বৃদ্ধি পাব আৰু লগতে নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। আৰ্থিক বিষয়ৰ দিশত আপুনি আজিৰ দিনটো উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে আৰ্থিক বিষয়ত যিকোনো ধৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত আজিয়ে গ্ৰহণ কৰক। যদি সম্পত্তিৰ সৈতে জড়িত কোনো কাম চলি আছে তেনেহ'লে অতি সাৱধান হোৱাৰ প্ৰয়োজন থাকিব আৰু আজি পিছুৱাই দিলে আপোনাৰ কামবোৰ আৰু অধিক ভাল হ'ব। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ পাৰস্পৰিক সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে কাকো আপুনি আজি পৰামৰ্শ দিবলৈ নাযাব। ব্যৱসায়ত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সমস্যাৰ সমাধান দুপৰীয়াৰ পিছতহে আহিব। গতিকে এই সময়খিনি আপুনি ধৈৰ্যৰে পাৰ কৰিব লাগিব আৰু কৰ্মচাৰী বা সহকৰ্মীৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ আগবঢ়াওক। তেওঁলোকৰ পৰাও আপুনি কিছু ভাল প্ৰতিফলন দেখা পাব।
কৰ্মৰত পেছাদাৰীসকলে কাৰ্যালয়ত কিছুমান বিশেষ প্ৰকল্প পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে এই কামবোৰ ভালদৰে কৰিলে তেওঁলোকৰ বিষয়ৰ পৰাও তেওঁলোকে সমৰ্থন লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। পুৰণি বন্ধু এজনৰ সৈতে হঠাতে লগ পোৱাটো আপোনালোকৰ বাবে ৰোমাঞ্চকৰ হ'ব। প্ৰেমৰ সম্পৰ্কতো কোনো বিষয়ৰ বাবে বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। গেছ আৰু বদহজমৰ সমস্যাৰ পৰা আজি মুক্তি হ'বলৈ আপুনি খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি এটা পুৰণি সমস্যাৰ সমাধান পোৱাৰ পিছত সকাহ অনুভৱ কৰিব, যাৰ বাবে আপুনি আন কামতো মনোনিৱেশ কৰিব পাৰিব। পঢ়া আৰু ভাল তথ্য আহৰণ কৰাত সময় ভালদৰে খৰচ হ'ব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত যদি অলপ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ ব্যক্তিগত কিছু কামতো এইবোৰ তথ্য আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। প্ৰথম উপাৰ্জন পোৱাৰ পিছত যুৱক যুৱতীসকলে অতি সুখী অনুভৱ কৰিব আৰু তেওঁলোকে মানসিকভাৱেও কিছু শান্তি পাব। মনত ৰাখিব যে আনৰ পৰামৰ্শ পালন কৰাৰ আগতে সঠিকভাৱে চিন্তা কৰিব, নহ'লে কথাবোৰ ভুল হ'ব পাৰে আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখক। আপোনাৰ দিনটো আজি ভাল হ'ব। ইগ' আৰু প্ৰকৃতিৰ ওপৰত অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে নেতিবাচক পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনালোকৰ সম্পৰ্কত বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত কিছু আজি উত্থান পতন দেখিব, কিন্তু অতি সোনকালে পৰিস্থিতিবোৰ আপোনাৰ পক্ষত হ'ব। গতিকে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিলে তেওঁলোকে আজি ভাল প্ৰতিফলন দেখুৱাব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখিব লাগিব, অন্যথা পৰিয়ালৰ সুখ আৰু শান্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে পৰিয়ালবোৰ সুখী কৰি ৰাখিবলৈ হ'লে আপুনি পৰিয়ালত অলপ সময় দি তেওঁলোকৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ নেতিবাচক প্ৰভাৱ পৰিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপোনাৰ খাদ্যাভ্যাস লঘু আৰু আপোনাৰ ৰুটিন সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ আজি স্বাস্থ্য ভাল দেখিব আৰু লগতে আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ধ্যান কৰিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।